আজি ৰাতিপুৱা আপোনালোকৰ ওচৰত মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ দুটা বাল্টিং লৈ আৰু কাপোৰ লৈ। উপায় নাই, এনেকেই ভিডিঅ' বনাব লাগিব। ঘৰত থাকোঁ যাতে, বেছিভাগ হাউচৱাইফ হয় এতিয়াতো জব নকৰোঁ, ঘৰতে থাকোঁ। য'ত বাহিৰত গ'লে যিখিনি পাৰোঁ ভিডিঅ' কৰোঁ, আৰু ঘৰত থকাৰ বেছি যায় যাতে ঘৰৰ ভিডিঅ' আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিব লাগিব। বাচন ধোৱা, কাপোৰ ধোৱা, ঘৰ সাৰা মোচা, কাপোৰ ধোৱা, এইবিলাকে ভিডিঅ' দিব লাগিব, নহয় জানো? এতিয়া গা পানী ধোৱা হৈ গ'ল, ৰাতিপুৱা কাপোৰ কানি ধোৱা হৈ গ'ল। এইফালে আহিলোঁ, চাহ খালোঁ। মই চাহ খাই এইফালে আহিলোঁ মটৰ আৰু বুট ভিজাবৰ কাৰণে ৰাতিৰ কাৰণে। তেনেকৈ আমি ৰাতি ভিজাই থওঁ ৰাতিপুৱাৰ কাৰণে, এনেকৈ ৰাতিপুৱা ভিজাই থলোঁ মই ৰাতিৰ কাৰণে। এইফালে খুৰী এজনী আহিলে মুড়ি লৈ আহে খুৰীজনী। আৰু মাহঁতৰ মানে শাহু মাহঁতৰ 25 বছৰৰ পুৰণা হয়, তেখেতসকলৰ পৰাই মুড়ি লৈ শাহু মাই আধা কিলো, 1 কিলো, 2 কিলো যেনেকৈ মুড়ি লয় আৰু বেছিকৈ মুড়ি লৈ থৈ দিয়ে। বেলেগৰ দোকানৰ পৰা মুড়ি নাখায় আৰু বেলেগৰ মুড়ি নাখায়। তাই খুৰীজনীৰ পৰাই মুড়ি লৈ 25 বছৰৰ পৰাই মুড়ি লৈ আছে খুৰীজনীৰ পৰা। আৰু আহে আমাৰ ঘৰত, ভাত পানী দিলোঁ, খুৰীজনী খালে। খাই লৈ কেনে ছোৱালীজনী এতিয়া আইতাকৰ কোলত নাথাকে, মোৰ কোলত আছে তাই কাৰণে চুজি বনালোঁ, চুজি ঢাকি থৈ দিলোঁ। তাৰপিছত দেখা পালোঁ মই কিচেনৰ পৰা যেতিয়া আহিলোঁ, মোৰ জাজনী আহিছে। ছোৱালীজনী কেনে এযোৰ পায়েল লৈ কেনে ৰূপৰ পায়েল লৈ আহিছে। এইযোৰ পায়েল ফুলিযোৰটো যে এইযোৰ শাহুমাই দিয়া হয়, অলপ ডাঙৰ হয়, ফুলি যায় কেনে গাঁঠি মাৰি পিন্ধাইছিলোঁ তাইক মই। সোণাৰীতে লৈ গ'লোঁ আৰু কাটিলেও বেয়া হৈ যায়। পিছত আকৌ ডাঙৰ হ'লে যাতে পিন্ধিব পাৰিব। বেছি ডাঙৰ হ'লে অলপ ডাঙৰ হৈছে, কিন্তু বান্ধি দিলে ফুলি যায়। এইটো জাজনী আনিছে, ধুনীয়া পায়েল। बेटी का बड़ी माँ ने लाया है पायल, कितना सुंदर सुंदर पायल। ये देखो पायल दिखाओ, बड़ी माँ जो लाया पायल दिखाओ। खेलो लेकिन देखो थोड़ा देर बैठ के शांति। ये देखो सुंदर सुंदर पायल लाया बड़ी माँ। डिजाइन दिखाओ ना बेटा। हाँ, ये दादी का है, ये दादी का है। ये खोल दो, अभी ये नहीं पहनता है। अभी ये पहनो, सुंदर सुंदर पहनो। ये देखो तो देखो, ऐसे कर दो, ऐसे कर दो। दुर्गा पूजा में सुंदर से अलता लगा के झुनझुन करके पायल में सुंदर सुंदर पायल। झुनझुन करो, झुनझुन। अभी ये जाएगा ना कुआरी खाने। अगले साल तो गया है। अभी ये जाएगा कुआरी खाने के लिए। वाह पैदल से दुर्गा पूजा तो आ ही गया। জাজনীলৈ কথা পাতোতে কেতিয়া গধূলি হৈ গ'ল গমেই নাপালোঁ। জাজনীও ঘৰলৈ গুচি গ'ল। তাৰপিছত ময়ো গধূলি হোৱাৰ কাৰণে বাহিৰত পানী ছিটাই দিলোঁ, চাটৰ ছিটাই দিলোঁ। এইফালে ঘৰত দুৱাৰমুখত ছিটাই দিলোঁ, তুলসী গছতো পানী দি দিলোঁ। এইফালে ধূপ ধূনা জ্বলাবৰ টাইম হৈ গ'ল, অলপ দেৰিয়ে হৈ গ'ল আজি। আৰু এনেকৈ উপায় নাই, এতিয়া জ্বলাব লাগিব। চ' আজি কেনে বাই বাই।